Welcome back to the new episode. তো ইয়াতে পেট্ৰল ভৰাবৰ কাৰণে আহিছিলোঁ আৰু মোৰখনত বাৰতে পেট্ৰল ফুল আছে, লগৰটোৰ পেট্ৰল নাছিলে তো এই ভৰাব আহিছিলে। ইয়াত পেট্ৰল নাই, এই ডিপুটোত আজিকালি পেট্ৰল বহুত কম থকাইছে, কিয় নাজানো। ডিজেলটো পায়, পেট্ৰলটো বহুত মানে আহে শেষ হৈ যায়, ঘূৰি যাবলগীয়া প্ৰব্লেম হয়। তো আজি গৈ আছোঁ য়ামাহা শ্ব'ৰুম। তো তেজপুৰত ফাৰ্ষ্ট R3 যোনখন, তো তেজপুৰ ডিলাৰত আহি গ'ল ফাইনেলি। তো গাড়ীখন চাই আহোঁ এপাক কেনেকুৱা কি কথা, আৰু অকণমান ভিডিঅ' বনাই দিম। আবেলি সময়ত এপাক ওলাই অহাও হ'ব, টাইম পাছো হ'ব। তো ভাবিলোঁ যাওঁ ভিডিঅ' বনাই আহোঁ। তো মোৰ লগত লগৰ এটা গৈ আছে, ডমিনাৰ 250। আপোনালোকে মোৰ ভিডিঅ'ত দেখি থাকে মাজে মাজে, তো সিও গৈ আছে। তাক কল কৰিলোঁ, বোলো ব'লা গাড়ীখন আহিছে চাই আহোঁ, ভিডিঅ' এটা বনাম দুইটাই। আৰু সেইটো চাইডে আমাৰ পূৰা তেজপুৰ যোৱাৰ ৰোড কমপ্লিট হৈ গ'ল। কমপ্লিট মানে BP তিনিআলিলৈকে। তো মিছন চাৰিআলি সেইটো চাইড অভাৰব্ৰিজৰ কাম ষ্টাৰ্ট হৈ গৈছে। তো কালি তেজপুৰ গৈছিলোঁ, তেতিয়া দেখিলোঁ। আৰু বাইকৰ পাৱাৰ আছে, যেনি তেনি হ'লেও গুচি যাব পাৰি এনেকৈ। আজি কেমেৰা এংগলটো কেনেকুৱা আহি আছে মই গম পোৱা নাই, তো ৰখাই কিনে চাব লাগিব। আশা কৰোঁ ভইচটো ভাল আহি আছে। মই ইনচিলখন মাৰি কৰিছোঁ, ইনচিলখন মাৰিলে ভালে আহে, কিন্তু কেমেৰা এংগলটোহে নাজানো কেনেকুৱা আহিব, কাৰণ বহুত দিন হৈ গ'ল ভিডিঅ' নবনোৱা। কেমেৰা এংগলৰ কথা পাহৰি গ'লোঁ, আৰু মোবাইলত মানে এংগলটো ইমান খাচ নাহে। তো এইফালে ডমিনাৰখন, আৰু মোবাইলত বহুত লৰেও। তো লাহে লাহে কেমেৰা এটা ল'ম। আপোনালোকে 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। 600টো পাৰ হ'লেই, আৰু অলমষ্ট 400 ছাবস্ক্ৰাইবাৰ লাগে। তো জল্দি 400টো কৰি দিয়ক আপোনালোকে। দেন ধুনীয়া চাই কেমেৰা এটা ল'ম, তো তেতিয়া মটো ব্লগিং কৰিবৰ কাৰণে মজা হ'ব। আৰু কেমেৰা ল'লে কোৱালিটিটোও ধুনীয়া হ'ব, তো আপোনালোকে চাইও ভাল পাব। কিন্তু 1K নোহোৱাকৈ কি কেমেৰা ল'ব, 1K হিচাপত ল'ম আৰু ডাইৰেক্ট। তাতো বহুত ভাল হৈ গ'ল আগতকৈ, কিন্তু বহুত স্পীড ব্ৰেকাৰ হৈ গ'ল। ৰাস্তাত ভিডিঅ' কৰি নাথাকোঁ, আৰু ডাইৰেক্ট গৈ কিনে আপোনালোকক ডিলাৰত লগ পাই আছোঁ। মানে বতাহ বহুত মাৰি আছে, আৰু মোবাইলটো লগাই কিনে চলাবলৈ বহুত বেছি প্ৰব্লেম হয়। তো সেইকাৰণে হেলমেটটো তলত আহি গৈ আছে। তো সেইকাৰণে ডাইৰেক্ট আপোনালোকক ডিলাৰত গৈ কিনে লগ পাই আছোঁ। তো ব'লক, শ্ব'ৰুম আহি পাই গ'লেই। তো এইটো চাইডে লুক চেক কৰক, আপোনালোকক পূৰা ফুল লুকছটো দেখাই আছোঁ চিনেমেটিক ভিডিঅ'ত। সেইটো চাইডে এক্সজষ্ট নোটটো শুনি লওক। এইটো চাইডে আছে R3। তো তেজপুৰত এখন ফাৰ্ষ্ট আহিছে, তো আপোনালোকক পূৰা দেখাই দিছোঁ। ডুৱেল চিলিণ্ডাৰ হয়। এইফালে লুকছটো মোবাইলতকৈ মানে বহুত বেলেগ হয়। তো ফটোত চাই আছিলোঁ বাইকখন, দেন আজি ইয়াত আহি কিনে গম পাইছোঁ। তো লুকছটো পূৰা ছুপাৰ বাইকৰ লুকছ দি দিছে। তো এইটো চাইডে চাওক, দুটা LED হেডলাইট, আৰু এইফালে LED ইণ্ডিকেটৰ, এণ্ড বেক চাইডেও LED, আৰু ইয়াত য়ামাহা লগোৱা আহিছে। তো পিছ চাইডে পূৰা সেইটো চাইড খালী আছে, যেনেকৈ R5ত পূৰা গাৰ্ড চাৰ্ডখিনি থাকে, তো এইখিনি ইয়াত নাই। আৰু ইয়াত এইখনৰ CC হৈছে 321 CC, আৰু এইখনৰ BSP হৈছে 42, 21 Nm টৰ্ক এইখনৰ, আৰু 9000 RPM পিছত খোলে। সেইটো যিটো বনাইছে গাড়ী, তো পূৰা মানে বেষ্ট চেলিং হ'ব চাগে, কাৰণ যিটো লুকছ দিছে এইটো প্ৰাইজত, তো বহুত ধুনীয়া। আৰু তেজপুৰত এইখনৰ প্ৰাইচ হৈছে 5,20,000, তো অন ৰোড হৈ যায় তেজপুৰত। তো গাড়ীখন লুক চেক কৰক আপোনালোকে। তো পূৰা এৰ'ডাইনেমিক শ্বেপটো ৰাখিছে, এণ্ড R15তকৈ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো অলপ কম আছে, আৰু অভাৰঅল লুকটো চেক কৰক। তো ফুল ছুপাৰ বাইক যেন লাগিব, S1000RR নিচিনা। চিটিং পজিশ্যনটো R15তকৈ বহুত আৰাম আছে, মানে হেণ্ডেলটো বহুত অলপ ওপৰত আছে, তো পজিশ্যনটো আৰাম হ'ব। তো R15ত যিটো এগ্ৰেছিভ লুক আছে, এগ্ৰেছিভ হয় চলোৱাটো, তো সিমানখিনি নহয় ইয়াত।
তো চলাবৰ কাৰণে অলপ কমফৰ্ট হ'ব এইখনত। ইমান আছিল আজিৰ ভিডিঅ'। তো ইমানকৈ ৰিভিউ কৰা এক্সপিৰিয়েঞ্চ নাই, চ' এনেই অলপ ওপৰৰ পৰা ক'বৰ কাৰণে ট্ৰাই কৰিলোঁ। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। তো ভাল লাগিলে লাইক কৰি দিব, আৰু তাৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে দেন মই কণ্টেক্ট নাম্বাৰ এটা ডেছক্ৰিপশ্যনত দি দিম। তো গৈ কিনে আপোনালোকে কণ্টেক্ট কৰি ল'ব। তো আমাৰ যি গাড়ী ল'বলগীয়া থাকে তো কণ্টেক্ট নম্বৰটোত গৈ কিনে কণ্টেক্ট কৰি ল'ব।